নমস্কাৰ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল পোনপ্ৰথমতে সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আশা কৰোঁ সকলোৰে বিহু ভালদৰে গৈছে সো আজি আমি জিকে ফাউণ্ডেশ্যন বেটছ আমি অলৰেডি ষ্টাৰ্ট কৰিছিলোঁ তাতে আমি ভাৰতৰ প্ৰাচীন ইতিহাস আলোচনা কৰিছিলোঁ আৰু ভাৰতৰ মধ্যযুগীয় ইতিহাসৰ দুটা ক্লাছ আলোচনা কৰিছিলোঁ দিল্লী সালতানাত আমি আলোচনা কৰিছিলোঁ আজি মধ্যযুগীয় ইতিহাসৰে আমি বিজয়নগৰ এম্পায়াৰ আৰু বামানী কিংডমৰ বিষয়ে আলোচনা কৰিম সম্পূৰ্ণ অসমীয়া আৰু ইংলিছতে হ'ব সো বাইলিংগুৱেল হ'ব সো এইটো আপোনালোকে জানে এইটো ইউটিউবত ফ্ৰীলি এভেইলেবল আছে আপোনালোকৰ কাৰণে সম্পূৰ্ণ লুচেন জিকেৰ আৰু বিভিন্ন এনচিইআৰটিৰ পৰা তথ্যবোৰ লোৱা হৈছে সো এইটো এডিআৰই 3.0 অসম পুলিচ আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে হেল্পফুল হ'ব এছএছচি বা অন্যান্য সো আজি আমি বিজয়নগৰ কিংডম পঢ়িম আৰু বামনী কিংডম পঢ়িম সো আপোনালোকে জানে বিজয়নগৰ কিংডম আমাৰ যি ইণ্ডিয়া আছে ইণ্ডিয়াৰ সাউথ ৰিজনত পৰে ডেকান এৰিয়াত পৰে ঠিক আছে এইটো বিজয়নগৰ আৰু বামনী কিংডম এইটো বামনী কিংডম ডিভাইড হৈছে বিভিন্ন যেনেকৈ বেৰৰ বিদৰ গুলবৰ্গা এনেকৈ আমি পিছত ভালদৰে পাম এইটো মই মেপটোত দেখাই দিছোঁ আপোনালোকক সো এইটো সংগম ইয়াৰ ডাইনাষ্টিবিলাক সংগম সুলভ তুলভ আৰাবিদু এইকেইটা ডাইনাষ্টি আছিলে আৰু বামনী কিংডম বহুতো সৰু সৰু বিভক্ত হৈছিল যেনেকৈ বেৰৰ বিদৰ মই অলৰেডি উল্লেখ কৰিলোঁ সো এইটো ইন্ট্ৰডাকশ্যন পাৰ্ট হয় বিজয়নগৰ এম্পায়াৰ কেতিয়াৰ পৰা হৈছিলে 1336 পৰা সময়ছোৱা 1565 লৈকে মনত ৰাখিবা বিজয়নগৰ কিংডম and the city were founded by Harihara and Bukka son of Sangama কোনে ফাউণ্ড কৰিছিলে বিজয়নগৰ কিংডম হৰিহৰ আৰু বুক্কা who were feudatories of Kakatiyas and later became minister in the court of Kampali. Vijayanagar kingdom lay in Deccan to the south of the Bahmani kingdom. Vijayanagar period can be divided into 4 distinct dynasties. মই অলৰেডি উল্লেখ কৰিলোঁ সংগম সুলভ তুলভ আৰু আৰাইবিদু মই এটা কাম কৰিম মই অসমীয়াটো মানে এটাত অসমীয়াত পঢ়ি যাম তো যিসকলে কাৰণ মই দুটা যদি ইংলিছো পঢ়িব যাওঁ অসমীয়া পঢ়িব যাওঁ বহুত টাইম লৈ ল'ব তো সেইটো কাৰণে মই ভাবিছোঁ অসমীয়াত মই পঢ়ি যাম বাকী ইংলিছত আপোনালোকে য'ত কমফৰ্টেবল হয় আপোনালোকে সেইখিনি নোট কৰি যাব অ'কে কাৰণ দুটা যিহেতু সেমে তথ্য দিয়া আছে গতিকে মই যদি দুটা একেলগে পঢ়িম জাষ্ট এনে সময় নষ্ট কৰা টাইপ হ'ব গতিকে মই অসমীয়াত পঢ়ি যাম আৰু আপোনালোকে যেনেকৈ কমফৰ্টেবল হয় যোনটো লেংগুৱেজত আপোনালোকৰ ইংলিছ বা অসমীয়া আপোনালোকে সেই অনুযায়ী আপোনালোকে নোটছ বনাব বিজয়নগৰ ৰাজ্য আৰু চহৰখন হৰিহৰ আৰু বুক্কাই সংগমৰ পুত্ৰ প্ৰতিষ্ঠা কৰিছিল যিসকল কাকতীয়াসকলৰ সামন্ত আছিল আৰু পিছলৈ কম্পিলিৰ আদালতত মন্ত্ৰী হৈছিল বিজয়নগৰ ৰাজ্যৰ দক্ষিণাত্য বামনী ৰাজ্যৰ দক্ষিণাতত অৱস্থিত আছিল অলৰেডি আমি মেপত পাইছোঁ বিজয়নগৰ সময়ছোৱাক 4টা সুকীয়া ৰাজবংশত ভাগ কৰিব পাৰি সংগম চালুৱা তুলৱা আৰু আৰাবিদু অলৰেডি এইকেইটা আমি অলৰেডি পঢ়িলোঁ মই সেইটো কাৰণে মই অসমীয়াত পঢ়ি যাম বাকী ইংলিছটো আপোনালোকে নোট কৰি যাব অ'কে বিজয়নগৰ অৰ্থ কি হয় বিজয়ৰ চহৰ চিটি অফ ভিক্টৰী ৰাজধানী হাম্পি কুৱেশ্যন আহে ৰাজধানী বিজয়নগৰৰ হাম্পি যিটো স্থানীয় মাতৃদেৱী পাম্পা দেৱীৰ নামৰ পৰা লোৱা হৈছে কুৱেশ্যন আহে হাম্পিটো ক'ৰ পৰা লোৱা হৈছে পাম্পা দেৱীৰ নামৰ পৰা লোৱা হৈছে আৰু বিজয়নগৰৰ ৰাজধানী আছিলে হাম্পি মনত ৰাখিব হাম্পি ধ্বংসাৱশেষৰ 1800 চনত কলিন মেকনিজিৰ দ্বাৰা পোহৰলৈ অনা হৈছিল এই যি হাম্পিৰ যি ধ্বংসাৱশেষ আছিলে চ' ইয়াৰ কোনে আনিছিলে এইটো 1800 চনত কলিন মেকেঞ্জিয়ে এইটো তাক ডিস্কভাৰ কৰিছিল অ'কে হাম্পিক
1986 চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল ইম্পৰ্টেণ্ট হয় সকলে এই সাম্ৰাজ্যখনক কৰ্ণাটক সাম্ৰাজ্যমু বুলি বৰ্ণনা কৰিছিল প্ৰাৰম্ভিক বিজয়নগৰ শাসনকালে নিজকে হিন্দু সুৰাত্ৰাণ বুলি কৈছিল বিজয়নগৰৰ ৰজাসকলক ৰায় বুলি জনা গৈছিল ইম্পৰ্টেণ্ট হয় দেই এইবিলাক মানে এটা পইণ্ট মই সেইটো কাৰণে ওৱান লাইনাৰ টাইপ কৰি দিছোঁ কি বিজয়নগৰৰ মানে ফেক্ট আছে আমি পিছত কিংডম যি ডাইনেষ্টি আছে ডাইনেষ্টিবিলাক পঢ়িম জাষ্ট এইটো মই ইন্ট্ৰডাকশ্যন পাৰ্টটো সেইটো কাৰণে মই ওৱান লাইনাৰ কৰি দিছোঁ এটা লাইন ইম্পৰ্টেণ্ট হয় এইখিনি ইংলিছত আছে চাই ল'ব পাৰে আপোনালোকে যেনেকৈ আছিল বাণিকৰ স্থানীয় সম্প্ৰদায়সমূহক কি বুলি কৈছিল কুডিৰাই চেট্ৰিছ বুলি জনা গৈছিল ইম্পৰ্টেণ্ট হয় যি বাণিকসকল আছিলে তেওঁলোকক কুডিৰাই চেট্ৰিছ বুলি জনা গৈছিল কুৱেশ্যন আহি থাকে কি বিজয়নগৰৰ বাণিকসকলক কি বুলি জনা গৈছিল বিজয়নগৰ এম্পায়াৰৰ বিজয়নগৰৰ শাসকসকলক কি বুলিছে নৰপতি মানুহৰ প্ৰভু বুলি জনা গৈছিল নৰপতি বুলি জনা গৈছিলে উৰিষ্যাৰ শাসকসকলক গজপতি হাতীৰ প্ৰভু বুলি জনা গৈছিল বামানী শাসকসকলক অশ্বপতি যি বামানী কিংডম আছে পিছত বেদৰ তেওঁলোকক কি অশ্বপতি ঘোঁৰাৰ প্ৰভু বুলি জনা গৈছিল অ'কে এইকেইটা জাষ্ট ফেক্ট হয় এই সাম্ৰাজ্যখন স্থাপন হোৱাৰ সময়ত মহম্মদ বিন তুগলকক দিল্লী চুলতানীৰ শাসক আছিল অ'কে তুগলক দিল্লী চুলতানেৰী আমি অলৰেডি দিল্লী চুলতানত পাইছিলোঁ ঠিক আছে মহম্মদ বিন তুগলক এই বিজয়নগৰ সাম্ৰাজ্যখনৰ সময়ছোৱাতে তেওঁ দিল্লীৰ চুলতানীৰ শাসক আছিল অ'কে চ' অলৰেডি মই ক'লোঁ যি বিজয়নগৰ ডাইনেষ্টিসমূহ যেনেকৈ সংগম সুলভ তুলভ আৰাইবিদু সময়ছোৱাখিনি মনত ৰাখিব কুৱেশ্যন আহে টাইম লাইনটো সংগম কিমান হৈছে 1336 পৰা 1485লৈকে তাৰপিছত সুলভ আহিছে 1485 পৰা 1505লৈকে 1505 পৰা 1570লৈকে তুলভ আছিল আৰাইবিদু আছিল 1570 পৰা 1650লৈকে আছিল ফাউণ্ডাৰ কেইটা মোষ্ট ইম্পৰ্টেণ্ট আমি সংগম পালোঁ হৰিহৰ আৰু বুক্কাই কৰিছিলে হয়নে আৰু ইয়াতে সুলভ নাৰসিমা কৰিছিলে নামটো মনত ৰখা ইজি হয় তুলভ কি কৰিছিলে বীৰ নাৰসিমা আৰু নৰসান নায়াকা বুলিও কোৱা হৈছিলে বীৰ নাৰসিমা মনত ৰাখিব তুলভ বীৰ নাৰসিমাই কৰিছিলে আৰু আৰাইবিদু কোনে কৰিছিলে তিৰুমালাই কৰিছিলে ফাউণ্ডাৰবিলাক ইম্পৰ্টেণ্ট হয় ফাউণ্ডাৰবিলাকো দেই এইখিনি অসমীয়াত আছে একে হয় নামবিলাকে বেলেগ একো নহয় এইটো চ' এতিয়া আমি যি শাসকসকল আছিল তেওঁলোকৰ বিষয়ে আমি পঢ়োৱা হওক বিজয়নগৰ সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ শাসকসকল হৰিহৰ প্ৰথম আৰু বুক্ক যোনি 1336 পৰা 1356 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল তেওঁলোক সংগম বংশৰ প্ৰতিষ্ঠাপক সংগমৰ পুত্ৰ তেওঁলোক কাকতীয়সকলৰ সামন্ত আছিল আৰু পিছলৈ কাম্পিলিৰ আদালতত মন্ত্ৰী হৈছিল অলৰেডি পাইছোঁ এইটো লাইন হৰিহৰ প্ৰথমৰ দ্বাৰা লোৱা উপাধি কি হৈছে কৰ্ণাটক বিদ্যা বিলাস মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট হৰিহৰে যি উপাধি লৈছে কৰ্ণাটক বিদ্যা বিলাস বুক্কাৰ বিদ্যানগৰৰ নাম সলনি কৰি বিজয়নগৰ কৰাৰ কৃতিত্ব দিয়া হয় যে এই বুক্কা নাম সলনি কৰি কি কৰিছিলে বিজয়নগৰ যি কৰিছিল তাৰে কৃতিত্ব বুক্কাক দিয়া হয় অ'কে দেৱৰাই দ্বিতীয়ই হৰিহৰ আৰু বুক্কাৰ পিছত সিংহাসনত বহে আপোনালোকে জানে দেৱৰাই যি আছে কৃষ্ণদেৱৰাই আৰু দেৱৰাই দ্বিতীয় আছে কৃষ্ণদেৱৰাই দ্বিতীয় আছে আমি পাম পিছত তাৰপিছত কি হয় হৰিহৰ আৰু বুক্কাৰ পিছত সিংহাসনত বহে অ'কে সুলভ নাৰসিমা হি ইজ দ্য মই এইটো অসমীয়াত পঢ়িছোঁ ইংলিছত সুলভ নৰসিংহ যি তেওঁ কি সুলভ বংশৰ প্ৰতিষ্ঠাপক
অলৰেডি তাৰ ক'লো টাইমলাইনটো আমি পঢ়িলোঁ বীৰ নৰসিংহ অলৰেডি পালোঁ তেওঁ তুলব বংশৰ প্ৰতিষ্ঠাপক অ'কে কৃষ্ণদেৱৰায় এতিয়া বীৰ নৰসিংহৰ মুখ্যমন্ত্ৰী সুলভা তিম্মাই তেওঁক সিংহাসনত বহুৱাইছিল তেওঁ নিৰ্মাণ কৰিছিল বিজয় মহল কৃষ্ণদেৱৰাই কি কৰিছিলে বিজয় মহল যি বিজয়ৰ গৃহ তাৰপিছত হাজাৰা ৰাম মন্দিৰ বিঠ্ঠল স্বামী মন্দিৰ ভগৱান কৃষ্ণক উৎসৰ্গিত এইটো বিঠ্ঠল স্বামী মন্দিৰ অ'কে কৃষ্ণদেৱৰাই নিৰ্মাণ কৰিছিলে তেওঁ কি উপাধি লৈছিলে য়ৱন ৰাজ স্থাপনাচাৰ্য উপাধি লৈছিল যৱন ৰাজ ইংলিছত য়ৱন ৰাজ বুলি কয় যৱন ৰাজ স্থাপনাচাৰ্য যি যৱন ৰাজ্য অৰ্থাৎ বিদাৰ ৰাজ্যৰ পুনৰুদ্ধাৰক অ'কে এইটো উপাধি লৈছিলে কোনে কৃষ্ণদেৱৰাই মনত ৰাখিব আৰু কি লৈছিলে অভিনৱ ভোজ তাৰপিছত অন্ধ্ৰ পিতামাহ অন্ধ্ৰ প্ৰতিম এইকেইটা উপাধি তেওঁ লৈছিলে কোনে কৃষ্ণদেৱৰাই লৈছিলে কৃষ্ণদেৱৰাই কেতিয়াৰ পৰা হৈছে 1509 পৰা 1529লৈকে তেওঁ শাসন কৰিছিলে আৰু কেইটামান উল্লেখনীয় বস্তু আছে তথ্য তেওঁ নিজৰ মাকৰ নামত নাগালাপুৰম নামৰ এখন উপ চহৰ স্থাপন কৰিছিল টাউনশ্বিপ সাব আৰবান টাউনশ্বিপ তেওঁ এখন স্থাপন কৰিছিল কি নাগালাপুৰম তেওঁ তেলেগু আৰু সংস্কৃত উভয় ভাষাতে এজন প্ৰতিভাধৰ পণ্ডিত আছিল তেওঁৰ সাহিত্য কৰ্মসমূহৰ ভিতৰত আছে আমুক্ত মাল্যাদা ৰাষ্ট্ৰনীতিৰ ওপৰত এখন তেলেগু গ্ৰন্থ কুৱেশ্যন আহে আৰু জম্বাৱতী কল্যাণম এখন সংস্কৃত নাটক তেওঁৰ ৰাজসভা অষ্টংগিং গ্নজ উদাহৰণ তেলাৰীৰাম দ্বাৰা সুশোভিত আছিল তেওঁ আলবুৰবাক এজন পৰ্তুগীজ ইম্পৰ্টেণ্ট হয় দেই এইটো ভেৰি ইম্পৰ্টেণ্ট তেওঁৰ সময়ছোৱাত কোন হৈছিলে আলবুৰবাক এজন পৰ্তুগীজ গভৰ্ণৰক ভাটকল বন্দৰত এটা দুৰ্গ নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল তেওঁ শাসনৰ প্ৰাৰম্ভিক দিনবোৰত উৰিষ্যাৰ শাসকসকলক পৰাস্ত কৰিছিল কৃষ্ণদেৱৰাই দেই আচ্ছা এইখিনি ডাবল আহিছে মই ইয়ালৈকে অলৰেডি পঢ়িলোঁ আমি এইখিনি জাষ্ট ইংলিছত আছে ট্ৰেভেলাৰ্ছখিনি আমি অলপ পিছত পঢ়ি আছোঁ মই তাৰপিছত বাকীখিনি আমি পঢ়ি লওঁ তাৰপিছত ট্ৰেভেলাৰখিনি পঢ়িম ইয়ালৈকে আমি পঢ়িলোঁ ৰাইট কি কৰিছিল তেওঁ ইছমাইল আদিলক পৰাস্ত কৰি ৰায়চুৰ দবাব কৃষ্ণ আৰু তুংগভদ্ৰাৰ মাজৰ অঞ্চল এইটো যি ৰায়চুৰ দবাব পুনৰুদ্ধাৰ কৰিছিল তেওঁৰ শাসনকালত অমৰ নায়কসকল যি সামৰিক কামাণ্ডাৰ সমৃদ্ধিশীল হৈছিল এই সামৰিক কামাণ্ডাৰবিলাকক কি বুলি কৈছিল বিজয়নগৰ এম্পায়াৰ অমৰ নায়ক মনত ৰাখিব দেই কৃষ্ণদেৱৰায়ৰ পিছত তেওঁৰ ভাতৃ অচ্যুত দেৱৰাই সিংহাসনত বহে 1542 চনত অচ্যুত দেৱৰায়ৰ মৃত্যু হ'লে অচ্যুত ৰায়ৰ ভতিজা সদাশিৱ ৰায়ক সম্ৰাট হিচাপে নিযুক্তি দিয়া হয় আৰু কৃষ্ণদেৱৰাই জোৱাই আলিয়া ৰাম ৰায় তত্ত্বাৱধায়ক হয় ক্ষমা কৰিব আলিয়া ৰামা ৰায়ে দক্ষিণাত্যৰ আভ্যন্তৰীণ বিষয়ত বেছি মাত মাতিবলৈ লোৱাৰ বাবে তেওঁলোকে বিজয়নগৰ আক্ৰমণ কৰাৰ সিদ্ধান্ত লয় যাৰ ফলত 1565 চনত এইটো যি তালিকাটোৰ যুদ্ধ হয় যাক ৰাক্ষসী টাংগী যুদ্ধ বুলিও জনা যায় তালিকাটোৰ যুদ্ধ টাইমলাইনটো মনত ৰাখিব এই যুদ্ধত বিজাপুৰ
তাৰপিছত আহমেদনগৰ আৰু গোলকন্দাৰ যৌথ সেনাই বিজয়নগৰ সাম্ৰাজ্য লুণ্ঠন কৰে। যুদ্ধৰ পিছত বিজয়নগৰ সাম্ৰাজ্যখনে অতি সৰু অংশত শাসন চলাই গৈছিল। শেষ শাসক আছিল শ্ৰীৰংগ তৃতীয়, যি আৰাবিডু বংশৰ এইটো শেষ শাসক আছিল। অ'কে, তো কৃষ্ণদেৱৰাই ভেৰি ইম্পৰ্টেণ্ট শাসক আছিলে বিজয়নগৰৰ হৰিহৰ আৰু বুক্কাৰ পিছত দেই। আমি এইটো পঢ়ি কিনে কোন কোন আহিছিল কাৰ সময়ছোৱাত শাসকত সেইকেইটা ইম্পৰ্টেণ্ট বিজয়নগৰ এম্পিয়াৰৰ কোন কোন মানে ট্ৰেভেলাৰ আহিছিল কেইটামান, সেই ট্ৰেভেলাৰ কেইটা কুৱেশ্যন আহে, বাৰে বাৰে ৰিপিট হয় কুৱেশ্যনখিনি। আয়োগৰ ছিষ্টেম আছিলে, আয়োগৰ ব্যৱস্থা কি? গ্ৰাম্য প্ৰশাসনৰ পৰিচালনাৰ বাবে প্ৰতিখন গাঁৱক একোটা স্বতন্ত্ৰ গোট হিচাপে সংগঠিত কৰা হৈছিল আৰু তেওঁলোকৰ কাম কাজৰ বাবে 12জন বিষয়াক নিযুক্তি দিয়া হৈছিল। অ'কে, এতিয়া আমি ট্ৰেভেলাৰখিনি, এইখিনি মই অসমীয়াত দিয়া নাই, ইংলিছতে যিহেতু নামহে এইকেইটা। কিবা থাকিল নাই, থকা নাই। এইকেইটাই বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইখিনি তথ্য। কুৱেশ্যন আপোনালোকৰ বেছিভাগ বেলেগটো নুসুধে, বিজয়নগৰ এম্পায়াৰ ৰাজধানী সুধিব, হৰিহৰ বুক্কা কোনে হেৰি কৰিছিল, আৰু মানে বিজয়নগৰৰ মন্দিৰ, বহুত মন্দিৰো আছে, মন্দিৰৰ বিষয়ে শুনি, আৰু ট্ৰেভেলাৰবোৰ যি আহিছিল তেওঁলোকৰ নাম সুধে দেই। যি ট্ৰেভেলাৰ্ছ আছিলে ইবনা বাতুতা কেতিয়া আছিলে? হৰিহৰ আৰু বুক্কাৰ সময়ছোৱাত আছিলে। এওঁ ক'ৰ পৰা? মৰেকৰ পৰা আহিছে ভেৰি ইম্পৰ্টেণ্ট। ইবনা বাতুতা বিজয়নগৰ এম্পায়াৰ কাৰ শাসনকালত আহিছিল? কুৱেশ্যন সুধিব পাৰে, হৰিহৰ আৰু বুক্কা। আৰু এই ইবনা বাতুতা ক'ৰ হয়? মৰেকৰ হয়। নিকোলো ডি কণ্টি কি দেৱৰাই ওৱান, যি কৃষ্ণদেৱৰাই বুলি কয়। ক্ষমা কৰিব, দেৱৰাই ওৱান, কৃষ্ণদেৱৰায়টো মই অলৰেডি আমি বেলেগ পঢ়িলোঁ। দেৱৰাই ওৱানটোতো কি আছিলে? সংগম ডাইনেষ্টিৰ আছিল, হে নাই? সংগম ডাইনেষ্টিৰ আছিলে। আমি ইয়াতে পালোঁ নে? দেৱৰাই প্ৰথম আৰু দেৱৰাই দ্বিতীয়, ঠিক আছে। যি এওঁলোক ক'ৰ আছিলে? সংগম ডাইনেষ্টিৰ আছিলে, হয়নে? মই এইটো মিষ্টেক হৈ গৈছিলে, সংগম ডাইনেষ্টিৰ আছিলে। বাকী যি কৃষ্ণদেৱৰাই আছে তেওঁ তুলব, কৃষ্ণদেৱৰাই যি আছে আমি কি পালোঁ? এইটো কৃষ্ণদেৱৰাই তুলব ডাইনেষ্টিৰ আছিলে। অ'কে, চ' নিকোলো ডি কণ্টি কোন হয়? নিকোলো ডি কণ্টি দেৱৰাই ওৱানৰ শাসনকালত আহিছিলে। এওঁ ক'ৰ হয়? ইটালীৰ হয়। অ'কে, তাৰপিছত আব্দুৰ ৰাজাক আহিছিলে দেৱৰাই টুৰ শাসনকালত আহিছিলে। এওঁ পাৰ্চিয়ান হয়, পাৰ্চিয়াৰ পৰা আহিছিলে, ঠিক আছে। আৰু দৌট্ৰে বৰবছা কৃষ্ণদেৱৰায়ৰ সময়কালত আহিছিলে, পৰ্তুগালৰ হয়। তাৰপিছত ডমিংগো পিছৰ কি কৃষ্ণদেৱৰায়ৰ সময়তে আহিছিলে, ইও পৰ্তুগালৰ হয়। আৰু ফাৰ্নেনো নেনেছ কোনে আহিছিলে? অচ্যুত দেৱৰাই, এও পৰ্তুগালৰ পৰা হৈছিলে। নামকেইটা অলপ কঠিন হয়, বাট ভাল লাগে না পঢ়ি। ইবনা বাতুতা, নিকোলো ডি কণ্টি, আব্দুৰ ৰাজাক, দৌট্ৰে বৰবছা, ডমিংগোছ পিয়েছ আৰু ফাৰ্নেনো নেনেছ। তো এইকেইটা কোন কোন শাসকৰ সময়ত আহিছিল সেইটো আপোনালোকে কাইণ্ডলি মনত ৰাখিব। দুবাৰমান ৰিভাইজ কৰিলে মনত থাকি যাব।
এইটো মই যোনটো অলপ আগতে জাষ্ট কনফিউজন আহিছিলে এইটো আপোনালোকে কনফিউজন নহ'ব যেনেকৈ দেৱৰাই আৰু কৃষ্ণদেৱৰায়ৰ মাজত ঠিক আছে দেৱৰাই আৰু কৃষ্ণদেৱৰাই যি এইখন সংগম ডাইনেষ্টিত আছিলে আৰু কৃষ্ণদেৱৰাই ক'ৰ আছিলে তুলব ডাইনেষ্টিত আছিলে ঠিক আছে যি 1509 পৰা 1529লৈকে অ'কে তো ইয়াতে বহুত বিভিন্ন মন্দিৰ স্থাপন কৰিছিলে বিজয়নগৰ এম্পায়াৰ সেইকেইটা ইম্পৰ্টেণ্ট হয় ৰাজকীয় কেন্দ্ৰ কি আছিলে ইয়াত 60টা মন্দিৰ আৰু 30টা দুৰ্গ আছিল ৰাজকীয় কেন্দ্ৰত মনত ৰাখিব বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজকীয় পবিত্ৰ আৰু নগৰীয় কেন্দ্ৰ ফিগাৰ 1টো মই ইয়াতে এইটো ফিগাৰ 1 হয় মই এটা এটাকৈ কৈ যাম এটা এটাকৈ তেতিয়া বুজিব পবিত্ৰ কেন্দ্ৰ যি আছিল চেক্ৰেট চেণ্টাৰ যি আছিল সকলো মন্দিৰ ইয়াত আছিল তিনিটা ভাগত ভাগ কৰা হৈছিল এটা আছিল ৰাজকীয় কেন্দ্ৰ যেনে তুংগভদ্ৰা নদীৰ দক্ষিণ পশ্চিম দিশত আছিল য'ত সকলো ৰজা বাস কৰিছিলে তাৰপিছত নগৰীয় কেন্দ্ৰ আছিলে আৰবান চেণ্টাৰ আছিলে ইয়াত কি আৱাসিক ভৱনসমূহ দেখা গৈছিল তো কেইটামান তাৰে ভিতৰত আমি কেইটামান ইম্পৰ্টেণ্ট লৈছোঁ লোটাছ মহল এইটো কি আছিলে লোটাছ মহল বিজয়নগৰ এম্পায়াৰ কাউন্সিল চেম্বাৰ হুৱেৰ কিং এণ্ড হিজ এডভাইজাৰ মিট এই লোটাছ মহলত কাউন্সিল চেম্বাৰ মানে জাষ্ট মিটিঙৰ কাৰণে তেওঁলোকে এতে এইটো ব্যৱহাৰ কৰিছিলে ধুনীয়া আৰ্কিটেকচাৰ আছিলে হা তাৰপিছত এলিফেণ্ট টেম্পল এইটো কোনে ইয়াক পচিবিলিটি কৃষ্ণদেৱৰায়ে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয় বিভিন্ন তথ্যত আছে ইয়াতে যিবিলাক ৰজাৰ যেনেকৈ হাতী আছিলে তো সেইবিলাক মানে ইয়াতে জাষ্ট চেল্টাৰ আছিলে এইবিলাক তাতে ৰখা হৈছিলে তাৰপিছত হাজাৰা ৰাম টেম্পল এইটো হাজাৰা ৰাম টেম্পল আছিলে এইটো ভেৰি ইম্পৰ্টেণ্ট মহানাম্বি দিব্যা ইট ৱাজ স্প্ৰেড এক্ৰছ 11,000 স্কুৱেৰ ফিট হাইট 40 মিটাৰ হাইট হয় এইটোৰ ঠিক আছে ইট ৱাজ কনচিডাৰ্ড এজ এ লাৰ্জ প্লেটফৰ্ম হুইচ was used for royal ceremonies wall have relief carvings on it okay তো কিছুমান চেৰিমনিছৰ কাৰণে ইয়াতে এইটো সজোৱা হৈছিলে ওকে এটা প্লেটফৰ্ম টাইপ যেনেকৈ ষ্টেজ টাইপ এইটো সজা হৈছিলে চ' মহানাম্বি দিব্যা ক'ত আছে এইটো বিজয়নগৰ এম্পায়াৰত এইটো মনত ৰাখিব বিঠল স্বামী টেম্পল তো এইটো লৰ্ড বিষ্ণুৰ এইটোৰ মন্দিৰ হয় কোনে বিল্ড কৰিছিলে কৃষ্ণদেৱৰাই বিল্ড কৰিছিলে এইটো মই জাষ্ট চৰি এইটো মই কাটিলোঁ চ' এইটো ইমেজটো ক'ত পায় আমাৰ ইণ্ডিয়াৰ 50 টকাৰ নোটত দেখা যায় এইটো ইমেজ ঠিক আছে তাৰপিছত এটি ইম্পৰ্টেণ্ট হয় বিৰুপাক্ষা টেম্পল হাম্পি ধুনীয়া আৰ্কিটেকচাৰ হয় এইটো লক্ষণ দণ্ডেচাই বনাইছিলে আণ্ডাৰ দেৱৰাই 2 মনত ৰাখিব কাৰ সময়ত দেৱৰাই 2ৰ সময়ত লিখিছিলে বিল্ড বাই লক্ষণ দণ্ডেচা গোপুৰম ৱাজ বিল্ড বাই কৃষ্ণদেৱৰাই চ' বিৰুপাক্ষা টেম্পল হাম্পি ভগৱান বিৰুপাক্ষা ভগৱান শিৱৰ এটা অৱতাৰ বুলি গণ্য কৰা হৈছিল আৰু বেছিভাগ শাসকে দাবী কৰিছিল যে তেওঁলোকে তেওঁৰ হৈ শাসন কৰিছিল যি লৰ্ড শিৱাৰ হৈ যি বিজয়নগৰ এম্পায়াৰৰ যি ৰুলাৰ আছিল তেওঁলোকে মানে লৰ্ড শিৱাৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে শাসন কৰা বুলি কয় মানে তেওঁলোকে লৰ্ড শিৱাই তেওঁলোকক পঠাইছে শাসন কৰে তো তেওঁলোকক সেইটো কাৰণে দেৱনা চবৰে মনৰ নামত আছেনে দেৱৰাই কৃষ্ণদেৱৰাই চ' লাইক তেওঁলোকে নিজকে দেৱতা তুল্য মানিছিল
কিংবদন্তি অনুসৰি পাম্পা দেৱীয়ে ভগৱান বিৰূপক্ষক বিয়া কৰিবলৈ তুংগভদ্ৰা নদীৰ পাৰৰ পাহাৰবোৰত তপস্যা কৰিছিল। চ' এইটো জাষ্ট মন্দিৰটো সেইটো কাৰণে বনোৱা হৈছিলে বিশ্বাস কৰা হয়। চ' আমি বিজয়নগৰ এম্পায়াৰ সমাপ্ত কৰিলোঁ। বহুতখিনি ইম্পৰ্টেণ্ট তথ্য আমি ল'লোঁ। চ' এতিয়া আমি বামহানী কিংডম পঢ়িম আহক। ভেৰি ইণ্টাৰেষ্টিং বামহানী কিংডম। চ' বামহানী কিংডম ডিভাইড হৈছিলে। কি হৈছে দে ৰুল ইন সাউথ অফ কৃষ্ণা ৰিভাৰ। দ্য এণ্টাৰ বামহানী কিংডম ৱাজ ডিভাইডেড ইনটু 4 এডমিনিষ্ট্ৰেটিভ ইউনিটছ কল প্ৰভিন্স। তাৰফ কি হৈছে গুলবৰ্গা, বিদৰ, বেৰৰ আৰু দৌলতাবাদ। অ'কে, এই 4টা প্ৰভিন্সত ভাগ হৈছিলে। চ' তেওঁলোক কৃষ্ণা নদীৰ দক্ষিণত শাসন কৰিছিল। ঠিক আছে, এইটো কৃষ্ণা ৰিভাৰ, এইটো দক্ষিণ ছাইডত কি হয় বামহানী কিংডম। গোটেই বামহানী ৰাজ্যখন প্ৰদেশ তৰফ নামৰ 4টা প্ৰশাসনিক গোটত বিভক্ত কৰা হৈছিলে। এইবিলাক আছে না, গুলবৰ্গা, বেৰৰ, বিদৰ, এইবিলাক গুলবৰ্গা, বিদাৰ, বেৰৰ আৰু দৌলতাবাদ। অ'কে, আলাউদ্দিন হাছান বেমন শ্বাহ যি 1347 পৰা 1358 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে। বামহানী ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে কোনে আছিলে? আলাউদ্দিন হাছান বেমন শ্বাহ। তেওঁ হাছান গাংগু নামেৰেও জনাজাত আছিল। হাছান গাংগু নামেৰেও জনাজাত আছিল। অ'কে, ৰাজধানী আছিলে গুলবৰ্গা। প্ৰথম এইটো গুলবৰ্গাখন প্ৰথম ৰাজধানী। তেওঁ ৱাৰাংগাল কাকতীয়াসকলক পৰাস্ত কৰিছিল। যি ৱাৰাংগালৰ কাকতীয়াসকল আছিল তেওঁলোকক পৰাস্ত কৰিছিলে। তাৰপিছত আহে তাজ উদ্দিন ফিৰোজ শ্বাহ যি 1397 খ্ৰীষ্টাব্দৰ পৰা 1442 খ্ৰীষ্টাব্দলৈ। তেওঁ ফিৰাজ শ্বাহ বামহানী নামেৰেও জনাজাত। তেওঁ দেৱৰায় প্ৰথমক পৰাস্ত কৰি তেওঁৰ জীয়ৰীক বিয়া কৰাইছিল, কিন্তু পিছত যুদ্ধত তাজ উদ্দিন নিজেও পৰাস্ত হৈছিল। তাৰপিছত আহে আহমদ শ্বাহ ৱালী। তেওঁ ৰাজধানী গুলবৰ্গাৰ পৰা কি বিদৰলৈ স্থানান্তৰিত কৰিছিল। যিনি গুলবৰ্গাৰ ৰাজধানী কোনে কৰিছিলে? ফাৰ্ষ্ট কেপিটেল আলাউদ্দিন হাছান বেমন শ্বাহে কৰিছিলে। বাট যি আহমদ শ্বাহ ৱালী যি 1422 পৰা 1435 শাসন কৰিছিল, তেওঁ কি কৰিছিলে? বিদৰলৈ গুলবৰ্গাৰ পৰা ৰাজধানী স্থানান্তৰ কৰিছিল। কুৱেশ্যন আহে। তাৰপিছত আহে মেহমুদ গাৱান এজন বণিক আছিলে। তেওঁ বামহানী ৰাজ্যৰ সময়ত এজন পেশ্বাৱা আছিলে। তেওঁ আন এটা উপাধি লাভ কৰিছিল খাজা ইন জাহান। অ'কে, গাৱানে কাঞ্চীলৈকে বিজয়নগৰৰ অঞ্চলসমূহ জয় কৰিছিল। পিছত উপকূলত গোৱা আৰু দোভল জয় কৰা হৈছিল। উপাধি মালিক উদ তুজ্জাৰ বাণিকসকলৰ মুৰব্বী হুমায়ুন শ্বাহৰ দ্বাৰা প্ৰদান কৰা হৈছিল। এই যি মালিক উদ তুজ্জাৰ এইটো কাৰ দ্বাৰা? হুমায়ুন শ্বাহৰ দ্বাৰা প্ৰদান কৰা হৈছিল উপাধিটো। কাক? মেহমুদ গাৱানক। হুমায়ুন শ্বাহ বামহানী শাসকসকলৰ ভিতৰত এজন আছিল যিজন নিষ্ঠুৰতাৰ বাবে জনাজাত আছিল। হুমায়ুন শ্বাহ, আৰু সেইবাবে তেওঁক জালিম উপাধি দিছিলে। জালিম মানে বুলি কেনে পুৰা মানে যোনি কি বুলি কয় জম সদৃশ হয়নে নাই, যোনে বহুত অত্যাচাৰ কৰে, মানে নিষ্ঠুৰ মানুহ। বামহানী ৰাজ্যৰ সময়ৰ বণিকসকল তেওঁলোকক আমিৰ বুলিও জনা গৈছিল আৰু 2 প্ৰকাৰৰ আছিলে। বামহানী শাসকসকল সামৰিক সহায় আগবঢ়াইছিল শাসকসকলক, বাণিকসকলক তেওঁলোকক আমিৰ বুলিও জনা গৈছিলে। চ' এই বাণিকসকল ক'ৰ আছিলে? প্ৰথম আফাইকুই পেড্ৰেচি, এওঁলোক ক'ৰ আছিলে?
ইৰাকৰ সুন্নী মুছলমানসকল আছিলে দক্ষিণাত্যৰ ডেকানী স্থানীয় চিয়া মুছলমানসকল আছিলে তাৰপিছত খালছা ভূমি ৰজা আৰু ৰাজকীয় পৰিয়ালৰ খৰচ চলোৱাৰ বাবে পৃথক কৰা ভূমি আছিলে তৰফদাৰ আছিল এনে এজন ব্যক্তি যিজনে প্ৰদেশসমূহ শাসন কৰিছিল আৰু ৰাজহ সংগ্ৰহ কৰিছিলে তৰফদাৰৰ কুৱেশ্যন আহে চ' বামানী কিংডম যি ব্ৰেক হৈছিলে ব্ৰেকআপ অফ বামানী এম্পায়াৰ ইনটু 5 কিংডমছ আমি অলৰেডি পঢ়িলোঁ বেৰৰ বিজাপুৰ বিদৰ এহমদনগৰ আৰু গোলকন্দা কুৱেশ্যন এই গোলকন্দাৰ ভিতৰত কুৱেশ্যন আপোনালোকে দেখিছে মানে যিবিলাক প্ৰিভিয়াছ ইয়াৰ গোলকন্দাৰ ওপৰত কুৱেশ্যন আহে ফাউণ্ডাৰ কোন হৈছিলে ফাটাউল্লাহ ইমদ শ্বাহ আছিলে ডাইনেষ্টি কোন আছিলে বংশৰ ইমাদ শ্বাহী ডাইনেষ্টি আছিলে এইটো 1574 আহমেদনগৰ এনেকশ্যন বাই অ'কে তাৰপিছত বিজাপুৰ আছিলে ইউছুফ ফাউণ্ডাৰ আছিলে ইউছুফ আদিল শ্বাহ এইকেইটা ফাউণ্ডাৰ কেইটা মনত ৰাখিব হা ডাইনেষ্টি আদিল শ্বাহী ডাইনেষ্টি আছিলে আৰু কোনে এনেকশ্যন কৰিছিলে ঔৰংজেবে কৰিছিলে 1686ত অ'কে আহমদনগৰ 1490 মালিক আহমেদ আছিলে ফাউণ্ডাৰ নাজিম শ্বাহী ডাইনেষ্টি আছিলে আৰু শ্বাহজাহানে কৰিছিলে 1633 গোলকন্দা এগেইন ঔৰংজেবে কৰি গোলকন্দা 1518ত এইটো কোনে ফাউণ্ড কৰিছিলে কুলি কুতুব শ্বাহে কৰিছিলে কুতুব শ্বাহী ডাইনেষ্টি ঔৰংজেবে কৰিছিলে এইটো গোলকন্দা বিদৰ আমিৰ আলী বাৰিদে কৰিছিলে এইটো বেৰিদ শ্বাহী ডাইনেষ্টি আৰু এইটো কোনে কৈছিলে বিজাপুৰে ইয়াক এনেকশ্যন কৰিছিলে অ'কে আদিল শ্বাহী বংশৰ শ্ৰেষ্ঠ শাসক ইব্ৰাহিম আদিল শ্বাহে পাৰ্চী ভাষাত এই দক্ষিণাটক দৰবাৰৰ ভাষা হিচাপে প্ৰৱৰ্তন কৰিছিল গোল গুম্বজ মহম্মদ আদিল শ্বাহে নিৰ্মাণ কৰিছিল ইয়াৰ গোল গুম্বজটো কি হুইস্পাৰিং গেলাৰীৰ বাবে বিখ্যাত হয় হা গোল গুম্বজটো মনত ৰাখিব কোনে নিৰ্মাণ কৰিছিল সেইটো কুৱেশ্যন আহে কুলি কুতুব শ্বাহে বিখ্যাত গোলকন্দা দুৰ্গ নিৰ্মাণ কৰিছিলে গোলকন্দা যি দুৰ্গ হয় গোলকন্দা কোনে যি ইয়াতে ঔৰংজেবে তাক লৈছিলে গোলকন্দা কোনে নিৰ্মাণ কৰিছিলে কুলি কুতুব শ্বাহে মহম্মদ কুলি কুতুব শ্বাহ কুতুব শ্বাহী বংশৰ শ্ৰেষ্ঠ শাসক আছিল আৰু তেওঁৱেই চুলতানৰ প্ৰিয়জন ভগমতীৰ নামেৰে মূলতঃ ভাগ্যনগৰ নামেৰে জনাজাত হায়দৰাবাদ চহৰখন প্ৰতিষ্ঠা কৰিছিল হায়দৰাবাদৰ মনত ৰাখিব কোনে কৰিছিলে মহম্মদ কুলি কুতুব শ্বাহ অ'কে আৰু তেওঁ বিখ্যাত কি চাৰমিনাৰো নিৰ্মাণ কৰিছিলে কি হয় হায়দৰাবাদৰ চাৰমিনাৰ অ'কে চ' এইখিনি আছিলে আজিৰ ক্লাছটোৰ আমি বিজয়নগৰ আৰু বামানী কিংডমৰ বিষয়ে বহুতখিনি তথ্য আমি ল'লোঁ ইয়াৰ বাহিৰত বেলেগ কুৱেশ্যন বিজয়নগৰ আৰু বামানীৰ পৰা নুসুধে আপোনালোকে চিন্তা নকৰিব আৰু নেক্সট আমি এতিয়া পঢ়িম ষ্টাৰ্ট হ'ব মোগল বংশৰ অ'কে মোগল বংশৰ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কুৱেশ্যন আহে মোগলৰ পৰা বহুত তাৰে আগতে আমি এটা আৰু সৰু লেকচাৰ কৰিম যি ভক্তি মুভমেণ্ট হৈছিলে ভক্তি মুভমেণ্টৰ এটা সৰু এটা লেকচাৰ আহিব আধা ঘণ্টামানৰ আহিব তাৰপিছত আমি মোগল বংশ আমি আৰম্ভ কৰিম অ'কে মোগল বংশত এবাৰ সোমোৱাৰ পিছত আমি কাৰণ এনেকৈ ক্ৰন'লজিকেলি আমি যেতিয়া পঢ়ি যাম তেতিয়া মনত থাকিব নাইবা আৰু মাজত বেলেগ বেলেগ সোমাই দিলে আমাৰ বুজাত হয়তো বা মনত ৰখাত অলপ অসুবিধা হ'ব পাৰে ইয়াৰ পিছত আমি যি ভক্তি মুভমেণ্টৰ কেইটামান আমি তথ্য পঢ়িম অ'কে চ' থেংকছ ফৰ ৱাচিং আপোনালোকে এইটো জানে চেনেলটো নতুন চেনেল হয় আপোনালোকে কাইণ্ডলি চেনেলটো শ্বেয়াৰ কৰিব
আপোনালোকৰ বিভিন্ন গ্ৰুপবিলাকত শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে চাইছে কাইণ্ডলি আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব অ'কে থেংক ইউ লগ পাম নেক্সট ক্লাছত গুড নাইট